কাইলৈ নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব মুখ্যমন্ত্ৰী। নিশা নলবাৰীৰ বিভিন্ন প্ৰান্তত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰচাৰ অভিযান। টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। নৱগঠিত টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত দৰংগীপাৰাত দলীয় নেতা কৰ্মীক সম্বোধন কৰে মন্ত্ৰী পাটোৱাৰীয়ে। দৰংগীপাৰাত মন্ত্ৰী পাটোৱাৰীয়ে ক'লে, সংখ্যালঘু লোক বিজেপিৰ প্ৰতি অধিক আকৰ্ষিত হৈছে। সংখ্যালঘু ৰাইজ এবাৰ বিজেপিৰ পক্ষত থাকিব বুলিও মন্তব্য কৰে মন্ত্ৰী পাটোৱাৰীয়ে। সংখ্যালঘু ৰাইজে এইবাৰ মানে মন বান্ধিছে যে তেওঁলোকে এইবাৰ বিজেপিৰ সপক্ষে তেওঁলোকে ভোটদান কৰিব। গতিকে আজি মই আজি গোটেই অঞ্চল এইখন মিটিঙত বাহিৰে বাকী কেইখন আমাৰ জিলা পৰিষদৰ যিকেইখন মিটিং আটাইকেইখন মিটিং সংখ্যালঘু অধ্যুষিত অঞ্চলতে হৈছে আৰু সংখ্যালঘু ৰাইজে যথেষ্টখিনি সঁহাৰি আগবঢ়াইছে। এইফালে কাইলৈ নলবাৰীত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব। নলবাৰীৰ চামতাত অনুষ্ঠিত হ'বলগীয়া মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাক লৈ তৎপৰ হৈ পৰিছে মন্ত্ৰী পাটোৱাৰীও। বহুত হ'ব, কাৰণ মানুহটা এতিয়াই বহুত মানে মই সংখ্যাটো ক'ব নোৱাৰিম, কিন্তু মানুহ বহুত হ'ব। মুখ্যমন্ত্ৰীগৰাকীৰ লগত আমাৰ বাকী কেইজন মন্ত্ৰী হয়তো থাকিব। আমাৰ ধৰক নলবাৰী সমষ্টিৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া হয়তো থাকিব, নাৰায়ণ ডেকা ডাঙৰীয়া হয়তো থাকিব। গতিকে বা আমাৰ ওচৰৰ ৰঞ্জিত দাস ডাঙৰীয়া আছে, তেখেতৰ হয়তো থাকিব। গতিকে আমাৰ এই গোটেইখিনি হয়তো থাকিব, ওচৰ পাজৰৰ যিখিনি আছে। প্ৰতিকূল বতৰতো যে ৰাইজ এনেকৈ ধুনীয়াকৈ ওলাই আহিছে ৰাইজ আৰু স্বইচ্ছাই ওলাই আহিছে ৰাইজে, গতিকে সেইটো এটা ইলেকশ্যনৰ কাৰণে ভাল লক্ষণ। আৰু দুয়োগৰাকী প্ৰাৰ্থীকে ৰাইজে যথেষ্টখিনি মানে আশীৰ্বাদ দিছে আৰু বাকী কেইগৰাকী প্ৰাৰ্থীও আমাৰ যিকেইগৰাকী প্ৰাৰ্থী আছে আঞ্চলিক পঞ্চায়তৰ, তেওঁলোককো ৰাইজে বহুত আশীৰ্বাদ দিছে আৰু সকলো ৰাইজে কৈছে যে এখেতসকল জিকিব, এনেকৈ সকলোকে কৈছে। আৰু আমাৰ আজগৰ আলী আৰু আমাৰ নাজিৰুদ্দিন আহমেদ তেওঁ দুজনো ৰাইজে বহুত আশীৰ্বাদ দিছে। আৰু এই জিলা পৰিষদটো এতিয়া আজি মই যিখিনি ৰাইজৰ পৰা আমি দেখিবলৈ পালোঁ বা আপোনালোকেও যিখিনি প্ৰত্যক্ষ কৰিছে, গতিকে এই জিলা পৰিষদটো আমাৰ ভাল হ'ব। বহুতে এই জিলা পৰিষদটো ভাবিছিল যে কিবা অসুবিধা হ'ব নেকি, কিন্তু অসুবিধা নহয়। এই জিলা পৰিষদটো নিশ্চিতভাৱে জয় হ'ব বুলি আমি আশা ৰাখিছোঁ।